উজনি কি নামনি ৰাজ্যৰ চৌদিশে ৰঙালীৰ পাৰ ভঙা উৎসাহ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নগাঁৱৰ গটঙা সৰস্বতী পুথিভঁৰাল আৰু তৰুণ সংঘৰ সৌজন্যত উদযাপিত হয় ৰঙালী বিহু উৎসৱ 1948 চনৰ পৰাই স্বকীয় পৰম্পৰাৰ মাজেৰে ৰঙালী বিহু উদযাপন কৰি অহা গটঙা সৰস্বতী পুথিভঁৰাল আৰু তৰুণ সংঘই ভৰি দিলে ৭৭তম বৰ্ষত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ৰঙালী বিহুৰ অনুষ্ঠানত অংশ ললে গাঁৱৰ জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈ আৰম্ভণিৰে পৰা বিহুৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰিছিল থিয়েটাৰৰ হুঁচৰি গোৱাৰ সমান্তৰালভাৱে বিভিন্ন খেল ধেমালিৰ মাজেৰে পালন কৰিছে বিহু আমাৰ গটঙা ৰঙালী বিহু উৎসৱ সমিতি অতি পুৰণা প্ৰায় ৭৭ বছৰ আমি এবাৰ পালন কৰা হৈছে স্বাধীনতাৰ লগে লগে আমাৰ আৰম্ভ হৈছে গটঙা ৰঙালী বিহু উৎসৱ সমিতি তেতিয়াৰ পৰা আমাৰ 3দিনীয়া বা 4দিনীয়াকৈ আমি পালন কৰোঁ আৰু সেই পৰম্পৰা আজিও অক্ষত আছে এইবাৰ আমি 3দিনীয়াকৈ পালন কৰা হৈছিল আজি আমাৰ শেষ নিশা সেই পৰম্পৰা অনুযায়ী প্ৰথম দিনা সকলোৱে আমাৰ ৰাইজ গোপিনী তাৰপিছত ডেকাসকলে হুঁচৰি গাঁৱত গাই নামঘৰৰ জৰিয়তেও গোৱা হয় তাৰপিছতে আমাৰ স্থানীয় যিবিলাক খেল ধেমালি আছে আমি সেইবিলাক আমি ইয়াত অনুষ্ঠিত কৰোঁ তাৰপিছতে আমাৰ এটা পুৰণা পৰম্পৰা আছিলে আমাৰ গাঁৱৰে ল'ৰা ল'ৰীসকলে আগতে থিয়েটাৰ পাতে বিহুত এই বিহুৰ থিয়েটাৰখন আমাৰ এটা মানে ডাঙৰ আছিলে কিন্তু অলপ দিনৰ পৰা আমি সেইটো কৰিব পৰা নাই যদিও বেলেগ অনুষ্ঠানবিলাক আমি পালন কৰি আছোঁ আৰু শেষৰ দিনা এটা সাংস্কৃতিক সন্ধিয়া থাকে বিভিন্ন খেল ধেমালিবিলাক হয় যিবিলাক আমোদজনক খেল ধেমালি সাধাৰণতে সেইবিলাকে হয় যেনে ধৰক টেকেলি ভঙা মিউজিকেল চেয়াৰ তাৰপিছতে কুকুৰ ঠেঙীয়া দৌৰ এনেকুৱা যিবিলাক ইম'জমেণ্টৰ খেল হয় আমি সেইবিলাক খেলৰ ওপৰতে বেছিকৈ প্ৰাধান্য দি বিহুটো পালন কৰা হয় আৰু সেই পৰম্পৰা আমাৰ গটঙা গাঁৱত এতিয়াও অক্ষত আছে ৰঙালী বিহু বুলি ক'লেই গটঙা গাঁৱত আছে আন এক বিশেষ পৰম্পৰা সেই বিশেষ পৰম্পৰাৰ কথাও ক'লে উদযাপন সমিতিৰ বিষয়ববীয়াই ৰঙালী বিহু বুলিলে গটঙা গাঁৱত এটা বিশেষ পৰম্পৰা আছে যিটো অসমৰ বিভিন্ন ঠাইত নাই আমি উৰুকাৰ দিনা সমূহীয়া আমাৰ এখন বিল আছে সেই বিলখনত মাছ ধৰি আমি 120 ঘৰ 30 ঘৰ 40 ঘৰ যিমান মানুহ আছে সকলো মানুহৰ ঘৰত আমি 1-1.5 কেজিকৈ মাছ বিতৰণ কৰি দিওঁ এইটো এটা আমাৰ ৰঙালী বিহু ডাঙৰ মানে পৰম্পৰা সেইটো চলি আছে সেইটো আমাৰ অতিকৈ উল্লেখযোগ্য কথা মানে সেইটোৱে আমাক অৰ্থনৈতিকভাৱে যথেষ্ট সকাহ কৰি দিছে মানুহখিনি আৰু দ্বিতীয়তে আমাৰ যিটো আগৰ যিটো থিয়েটাৰ পৰম্পৰা আছিল সেই থিয়েটাৰটো এতিয়া কমি কিন্তু একাংকিকা নাট প্ৰতিযোগিতাটো আমাৰ এতিয়াও চলি আছে আমি সৃষ্টিশীল দিশত এইটো আগুৱাই গৈ আছোঁ মানে